একো ডকুমেণ্টছ নালাগে বিনা ডকুমেণ্ট 9-0 বুলি ধৰিলেও বেয়া ঠিক নহয় আছে 6.5% ফ্লেট ইণ্টাৰেষ্ট বাইকো এক্সচেঞ্জ হ'ব গাড়ী এক্সচেঞ্জ হ'ব মাত্ৰ চলি আছে গাড়ীখন 6,000 কিলোমিটাৰ 29,000 কিলোমিটাৰ চলি আছে 1,20,000 এনেকৈ মোটামুটি ইমানটো পইচা দিলে গাড়ীখন আৰামত লৈ যাব পাৰিব 150 to 2 lakhৰ ভিতৰত আমি গাড়ী ওলাইছোঁ আৰামছে এখন 15,000 কিলোমিটাৰ ৰানিং হৈছে 47,000 কিলোমিটাৰ ৰান 250 ছাৰ্ভিচ হিষ্ট্ৰী চাই ল'ব গাড়ী আমাৰ পৰা আসি লৈ যাব ছাৰ্ভিচ গাড়ী চলি আছে মাত্ৰ 12,000 পালে 1.5 লাখ ডিপিত ওলাই যাব 1,70,000 টকা দিলে আমি গাড়ীখন আপোনালোকক দিব পাৰিম কাগজ পত্ৰ নোহোৱাকৈ গাড়ী পাই যাব 2,35,000 নমস্কাৰ মই আৰিফ আপোনাক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বহুত দিন মূৰত আহিছোঁ মই যোৰহাটত আৰু যোৰহাটত আহিছোঁ আপোনালোকে গম পায় এটা ভাল ষ্টক আৰু জেনুইন যদি আপোনালোকে গাড়ী বিচাৰিছে কম ৰেটৰ ভিতৰত যদি আপোনালোকক বাইকৰ দামত এচি গাড়ীও লাগে আপোনালোকে পাই যাব আৰু সেইখন ডিলাৰ হৈছে যোৰহাটৰ ঋতু কাৰ প্লেচ কৰঙা ঢেকীয়াজুলি আপোনালোকে এইবিলাক ষ্টক দেখা পাইছে অলপ দাদাক কৈছোঁ অলপ ঘূৰাই দিবলৈ ষ্টক দেখা পাইছে সকলোখিনি ডিটেইলছ দিব চেষ্টা কৰিম নতুন ষ্টক আপডেট হৈছে আগৰ ভিডিঅ' আপোনালোকে চাইছে বহুত মৰম দিছে বৰ্তমান আকৌ নতুন ষ্টক আহিছে সেইবাবে আহিলোঁ আৰু আপোনালোকক যিমান পাৰোঁ কমত গাড়ী দিয়াবলৈ চেষ্টা কৰিম ইয়াৰ পৰা গাড়ী ল'লে আপোনালোকে ভাল ভাল গাড়ী পাব SUV হেডছবেক ছেডান আপোনালোকে অমনিও পাই যাব অমনি বহুত গাড়ী আছে স্কৰপিঅ' আছে বলেৰো আছে ইয়াৰ লগত চুমু টাটা চুমুলৈকে আপোনালোকে গাড়ী ইয়াত পাই যাব আৰু কমাৰ্চিয়েলো আপোনালোকে পাব যদি ইয়াৰ আগত আপুনি যদি চেনেলটো নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আগলৈ শ্বেয়াৰ কৰিব এতিয়া বৰ্তমান আমাৰ লগত এই ডিলাৰৰ স্বত্বাধিকাৰী দাদা আছে ঋতু দা নমস্কাৰ ভালে আছে ভালে আছোঁ অ'কে পোনপ্ৰথমে এড্ৰেছটো আপুনি কৈ দিয়ক এড্ৰেছ আপোনাৰ যোৰহাট কৰঙা ঢেকীয়াজুলি বৰালি তিতাবৰ ৰোড আৰু যদি আহোঁতে কিবা অসুবিধা হয় তেনেহ'লে আমাক কল কৰিলে আমি আপোনালোকক গাইড কৰি দিম অ'কে এক্সচেঞ্জ ৰিফাইনেন্স হৈছে এক্সচেঞ্জ হ'ব ৰিফাইনেন্স হ'ব বাকী আপোনাৰ কোনোবাই চেল কৰিবলগীয়া থাকিলে আমাক ডাইৰেক্ট কণ্টেক্ট কৰিলে আমি গাড়ী কাগজ পত্ৰ চাই মেলি আমি ইনষ্টেণ্ট পে'মেণ্ট কৰি দিম অ'কে প্ৰফাইল ভাল থাকিলে মিনিমাম ডাউন পে'মেণ্ট প্ৰফাইল ভাল থাকিলে মোটামুটি 90%, 95%লৈকে লোন হৈ যাব আৰু এটা কথা আপোনাৰ যদি চিভিল স্ক'ৰ 750+ থাকে তেনেহ'লে একো ডকুমেণ্টছ নোহোৱাকৈ খালি আধাৰ কাৰ্ড পান কাৰ্ড আৰু বেংক পাছবুকৰ ফ্ৰণ্টৰ পেজটো হ'লে আমি গাড়ী ফাইনেন্স কৰি দিবলৈ ৰেডি হৈ আছোঁ মানে জিৰ'টো একো ডকুমেণ্টছ নালাগে বিনা 95% লোন পাব 95% মানে আল্টিমেটলি 5% ডাউন পে'মেণ্ট মানে বিনা ডকুমেণ্টছ খালি কি লাগিব আধাৰ কাৰ্ড পান কাৰ্ড আৰু পাছবুকৰ ফ্ৰণ্টৰ পেজটো বাছ খালি চিভিল স্ক'ৰ হ'ব লাগিব 750 অ'কে এইটো এটা বহুত ধুনীয়া নহ'লে এইবিলাক IT ৰিটাৰ্ণ ফাইল হয় এইবিলাক একোৱেই নালাগে আধাৰ কাৰ্ড পেন কাৰ্ড আৰু বেংকৰ প্ৰথম পাছবুকৰ প্ৰথম পেজ 95% লোন মানে আপোনালোকৰ জিৰ'ই আৰু জিৰ' বুলি ধৰিলেও বেয়া নহয় ঠিক আছে এইটো এটা বহুত ধুনীয়া সুবিধা দিছে হয় আৰু ইণ্টাৰেষ্টো বহুত কম হ'ব ফ্লেটত আপোনাৰ 6.5%কে ইণ্টাৰেষ্ট ফাইনেন্স হৈ যাব 6.5% ফ্লেট ইণ্টাৰেষ্ট অ'কে 6.5% ডাইৰেক্ট ফ্লেট ইণ্টাৰেষ্ট হয় আৰু কিবা এক্সচেঞ্জ আপোনাৰ গাড়ী হৈ যাব এক্সচেঞ্জ গাড়ী বাইক যিকোনো হৈ যাব বাইকো হৈ যায় কিমান সুবিধা ধুনীয়া সুবিধা দিছে এটা হৈছে আপোনাৰ উইদাউট ডকুমেণ্টছত আপোনালোকে লোন পাব হয় জিৰ' ডাউন পে'মেণ্ট হ'ব এক্সচেঞ্জ খালি এটা কথা শুনি ল'ব চিভিল স্ক'ৰটো 750 অ'কে চিভিল স্ক'ৰ 750+। চিভিল স্ক'ৰ 750+ হ'ব মানে আগতে তেখেতে লোন লৈ পেলাই ভালকৈ যদি ধাৰ মাৰি ৰাখিছে তেনেহ'লে নিশ্চয় তেওঁ 750+ই হ'ব অ'কে আৰু মেইন কথাটো হৈছে আপোনালোকে বাইকো এক্সচেঞ্জ হ'ব গাড়ী এক্সচেঞ্জ হ'ব ডাইৰেক্ট বিক্ৰী কৰিবলগীয়া থাকিলে বিক্ৰীও কৰিব পাৰিব বোলে নাই মই নতুন গাড়ী ল'ম পুৰণা গাড়ীটো চেল কৰিব বিচাৰিছোঁ আমাৰ ওচৰত আহক কণ্টেক্ট কৰক বা আমাক কণ্টেক্ট কৰিলে হ'ল আমি ঘৰত যাই পেলাই কিনিব টেনশ্যন নাই আপোনালোকে যি কৰে আপোনালোকে ঋতু কাৰ প্লেচত আহক স্ক্ৰীণত নাম্বাৰ দিয়া আছে বেছি দেৰি নকৰোঁ যিটো আমি গাড়ী আৰম্ভ কৰিম আমি চুমু গ'লোঁ প্ৰথম স্কৰপিঅ'ৰ পৰা আৰম্ভ কৰোঁ অ'কে হয় স্কৰপিঅ' আমি এখন স্কৰপিঅ' S6+ 2015 গাড়ী খুব কম চলি আছে গাড়ীখন 39,000 নে কিমান কিলোমিটাৰ খালি চলি আছে আপোনাৰ ফুল অৰিজিনেল কালাৰত আছে গাড়ী টায়াৰ আপোনাৰ স্পেয়াৰ টায়াৰটো জাষ্ট ইউজ কৰা হৈছে আৰু তিনিওটা টায়াৰ অলপ মানে 90% খতমেই হৈ আছে আমি যোনটো দাম কম তাৰ ভিতৰত তিনিওটা টায়াৰ নতুন পাব মানে চব নতুন কৰি দিম যাতে আপোনালোকে লৈ পেলাই এটকাও পইচা খৰচ কৰিব নালাগে তেল ভৰাব চলাব 8,85,000 টকা আমি দাম ৰাখিছোঁ যদি তাৰ ভিতৰতে দামাদামি হ'ব অলপ চলপ আৰু তাৰ ভিতৰতে আমি তিনিওটা টায়াৰ নতুন 4টা টায়াৰ নতুন কৰি দিম 8,85,000 নেক্সট আমি বলেৰো B6 অপশ্যনেল 2021 মডেল 67,000 কিলোমিটাৰ ৰান ইয়াৰ প্ৰাইচ আহিব 8,85,000 টকা গাড়ী আনটাচ একদম ফুল্লি অৰিজিনেল কালাৰ অৰিজিনেল গাড়ী হয় আনটাচ গাড়ী
নেক্সট আমি অল্টো 800লৈ যাওঁ। অল্টো 800 আমাৰ লগত ষ্টকত বহুত আছে। এইখন 2021 মডেলৰ, মাত্ৰ চলি আছে গাড়ীখন 6000 কিলোমিটাৰ, একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে। গাড়ী আপোনাৰ 100 ইউজ, ফাৰ্ষ্ট অ'নাৰ, ফাৰ্ষ্ট গাড়ী হয়। আৰু ইয়াৰ প্ৰাইচ আমি ৰাখিছোঁ 4,25,000 টকা আস্কিং। 4,25,000 আস্কিং একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে। ইঞ্জিনৰ ঢাকনা খুলিলে আপোনালোকে জানি যাব। আহি পেলাই ভেৰিফাই কৰি ল'ব পাৰিব। যেনেধৰণে ভেৰিফাই কৰে তেনেধৰণে কৰিব পাৰিব, তাত আমাৰ কোনো আপত্তি নাই। নেক্সট আৰু এখন আছে 2021 মডেলৰ, এইখনো 29,000 কিলোমিটাৰ চলি আছে। অনলি 29,000 কিলোমিটাৰ ৰানিং হৈছে গাড়ীখন। এইখন আপোনাৰ ফাৰ্ষ্ট অ'নাৰ গাড়ী হয়, LXI হয়। ইয়াৰ আমি প্ৰাইচ ৰাখিছোঁ 3.5 লাখ টকা। 3.5 লাখ টকা আস্কিং, তাতে নিগচিয়েবল হ'ব অলপ চলপ। আৰু এইবিলাক গাড়ী ফাইনেন্স কৰিলে মোটামুটি মই কৈ ৰাখোঁ 1,80,000, 1 লাখ, 1,20,000 এনেকৈ মোটামুটি ইমানটো পইচা দিলে গাড়ীখন আৰামত লৈ যাব পাৰিব। হয়। নেক্সট 19 মডেলৰ হয়, 19 জানুৱাৰী। এইখন আপোনাৰ 800 LXI হয়, চলি আছে কিলোমিটাৰ 32,000 আৰু ফাৰ্ষ্ট অ'নাৰ গাড়ীয়ে হয়। ইয়াৰ আমি প্ৰাইচ ৰাখিছোঁ 3,30,000 টকা আস্কিং। 330 আস্কিং। নেক্সট আমাৰ বলেৰো B6 আৰু এখন আছে 2020 হয়। এখন 60 কিমান থাউজেণ্ড কিলোমিটাৰ চলি আছে। এইখনো ফাৰ্ষ্ট অ'নাৰ গাড়ী। ইয়াৰ দাম ৰাখিছোঁ 8,50,000 টকা আস্কিং। 8,50,000 টকা। বলেৰো পিকআপ এখন পাৱাৰ ষ্টেৰিঙৰ 1.3 2020 মডেল। গাড়ী পেপাৰ্ছ A to Z অ'কে পাব। ইঞ্চুৰেঞ্চ বৰ্তমান ফেল আছে, আমি কৰি দিম লগালগ, ফাৰ্ষ্ট পাৰ্টি পাব। ইয়াৰ দাম ৰাখিছোঁ 7,50,000। 7,50,000 আৰু যদি ডিপিত লয় 150 to 2 lakhৰ ভিতৰত আমি গাড়ী ওলাই দিম, আৰামছে ওলাই দিম। ডিজায়াৰ আপোনাৰ 2020 এখন আছে, এখন 15,000 কিলোমিটাৰ ৰানিং হৈছে, 15,000 কিলোমিটাৰ জাষ্ট চলিছে গাড়ীখন। এলয় হুইল কোম্পানী ফিটেড, কোম্পানীৰ এলয় হুইল লগোৱা আছে। আৰু আপোনাৰ 15,000 কিলোমিটাৰ চলিছে। VXI ক'বলৈ গাড়ীখনত আমাৰ হাতত একোৱেই নাই, এজ ইট ইজ ব্ৰেণ্ড নিউ। ইয়াৰ প্ৰাইচ ৰাখিছোঁ 6,85,000 টকা। 6,85,000 টকা, অলপ চলপ নিগচিয়েবল হ'ব। আৰু এখন ডিজায়াৰ আছে 2017 মডেল। এখন 47,000 কিলোমিটাৰ ৰান, 47,000 কিলোমিটাৰ ৰান। ছিট কভাৰৰ পৰা, মিউজিক ছিষ্টেমৰ পৰা এইবিলাকতো কোম্পানী ফিটিং আহে। ছিট কভাৰ খুব ধুনীয়া লাগি আছে, মেট লাগি আছে গাড়ীত। টায়াৰ 4টা নতুন, গাড়ী ফাৰ্ষ্ট অ'নাৰ। ইয়াৰ দাম ৰাখিছোঁ 6,25,000 টকা। 6,25,000। প্ৰাইচবিলাক নিগচিয়েবল হয়, অলপ চলপ হ'ব কম বেছ। নেক্সট এখন আছে আমাৰ টাটা নেক্সন XM মডেল। এইখন 2018 মডেল, পেট্ৰল হয়। ছিট কভাৰটো খুব ধুনীয়া কালাৰ ছিট কভাৰ লাগি আছে। গাড়ী লক আছে। আপোনাৰ গাড়ী চলি আছে 53,000 কিলোমিটাৰ আৰু ফুল্লি অৰিজিনেল কালাৰ, অৰিজিনেল পেইণ্ট, ফাৰ্ষ্ট অ'নাৰ। ইয়াৰ আমি প্ৰাইচ ৰাখিছোঁ 6,35,000 টকা আস্কিং। 6,35,000 টকা আস্কিং। আৰু নেক্সট চুমু গ'ল্ড আছে আমাৰ লগত। চুমু গ'ল্ড EX AC পাৱাৰ ষ্টেৰিং দিয়া ইঞ্জিনৰ হয় গাড়ীখন। এইখন 53,000 কিলোমিটাৰ চলিছে, 2015 মডেল। ইয়াৰ আমি প্ৰাইচ ৰাখিছোঁ 5,50,000 টকা আস্কিং, তাতে অলপ চলপ নিগচিয়েবল হ'ব। দিয়া ইঞ্জিনৰ গাড়ী সাধাৰণতে আজিকালি পোৱা নাযায়, খুব ভাল কণ্ডিশ্যনত আছে। ACও ৰানিং আছে, পাৱাৰ ষ্টেৰিঙো ভাল হৈ আছে। অমিনি ইউৰো 2। ইয়াৰ আপোনাৰ গাড়ী 2004 মডেল। হিলছ এৰিয়া যদি কোনোবা পাৰ্টি আছে, তেওঁলোকে এখন গাড়ী খুব ভাল পচন্দ কৰে, যদি আছে আমাৰ লগত কণ্টেক্ট কৰিব, প্ৰাইচটো আমি হিচাপৰ দিম। নেক্সট আমি স্কৰপিঅ' দেখাওঁ। এখন স্কৰপিঅ' 2011 অল্ড মডেল VLX। গাড়ী 70,000 আশে পাশে চলি আছে। গাড়ীখন ছেকেণ্ড অ'নাৰ গাড়ী হয়। গাড়ী খুব ভাল কণ্ডিশ্যনত আছে, ফুল্লি অৰিজিনেল কালাৰ। গাড়ী আমি দাম ৰাখিছোঁ 4,30,000 টকা। 4,30,000। খালি এখন ফাইনেন্সত দিব নোৱাৰিম, যিহেতু মডেলৰ কাৰণে ফাইনেন্সত দিব পৰা নাযাব, কেছ ল'ব লাগিব। নেক্সট অমিনি আছে আমাৰ লগত দুখন, এখন 2015, এখন 2017। এই দুইখন গাড়ী আমি দাম ৰাখিছোঁ, এখনৰ 250, এখনৰ 270। তাৰ ভিতৰতে কিবা এটা মিলামিলি কৰিব পৰা যাব। নেক্সট এখন আছে আমাৰ লগত ক্ৰেটা SX 2018 মডেল। অনলি 20,000 কিলোমিটাৰ ৰান। অনলি 20,000। জেনুইন পাব। ছাৰ্ভিচ হিষ্ট্ৰী চাই ল'ব, গাড়ী আমাৰ পৰা RC লৈ যাব, ছাৰ্ভিচ হিষ্ট্ৰী চাই ল'ব। আপোনালোকে আহি পেলাই RC লৈ যাব, ছাৰ্ভিচ হিষ্ট্ৰী চাই ল'ব। ইয়াৰ টায়াৰ 4টা 20,000 চলা টায়াৰে আছে। স্পেয়াৰ টায়াৰ 8টা হৈ আছে। SX হয়, পেট্ৰল হয় আৰু মেনুৱেল ট্ৰান্সমিশ্যন। গাড়ী খুব ধুনীয়া কণ্ডিশ্যন, দেখিছেই, ফুল্লি অৰিজিনেল কালাৰ, অৰিজিনেল গাড়ী। ইয়াত কোনো ইছ্যু নাই। গাড়ী আমি দাম ৰাখিছোঁ 8,85,000 টকা আস্কিং, তাতে ফাইনেন্সো হ'ব। কেছ লওঁ বুলি ক'লে কেছো ল'ব পাৰিব।
আৰু এক্সচেঞ্জ কৰি ল'ব পাৰিব 95%লৈকে লোন হ'ব চিভিল স্ক'ৰ চাই নেক্সট চেলেৰিও আছে 2017 মডেল আৰু মেনুৱেল ট্ৰান্সমিশ্যন আৰু চলি আছে গাড়ী 39,000 মান কিলোমিটাৰ চলি আছে ফাৰ্ষ্ট অ'নাৰ গাড়ী VXI ইয়াৰ প্ৰাইচ ৰাখিছোঁ 3,95,000 3,95,000 ফাইনেন্সত হ'লে 1-1.5 লাখ DP ওলাই যাব নেক্সট এখন চেলেৰিঅ' X 18 লাষ্টৰ গাড়ী 36,000 মান কিলোমিটাৰ চলি আছে ফাৰ্ষ্ট অ'নাৰ গাড়ী হয় অল পেপাৰ্ছ আপোনালোকে ক্লিয়াৰ পাব গাড়ী পেপাৰ্ছলৈ কোনো ইছ্যুৱে নাই এইখনো চেলেৰিঅ' X VXI ইয়াৰ আমি প্ৰাইচ ৰাখিছোঁ 4,25,000 টকা আস্কিং 4,25,000 টকা আস্কিং নেক্সট সুইফ্টখন ক'ব সুইফ্ট VXI 2020 মডেল মোটামুটি 50,000ৰ ভিতৰত কিলোমিটাৰ চলি আছে টায়াৰ চাৰিওটা ব্ৰেণ্ড নিউ চিট কভাৰ মিউজিক চিষ্টেম সকলোবিলাক বস্তু লাগি আছে চিট কভাৰ একদম নতুন হৈ আছে মেটো লাগি আছে ফুল অৰিজিনেল কালাৰ গাড়ী ফাৰ্ষ্ট অ'নাৰ হয় এখন গাড়ী দাম ৰাখিছোঁ আমি 6,25,000 টকা আস্কিং 6,25,000 আস্কিং ফুললি অৰিজিনেল গাড়ীখন এবাৰ আউট বাহিৰটো দেখাই দিয়ক খুব ধুনীয়া কণ্ডিশ্যনত আছে একো কৰিব নালাগে গাড়ী 6,25,000 আস্কিং তাতে ফাইনেন্স কৰোঁ বুলি ক'লে 1-1.5 লাখ DP ওলাই যাব নেক্সট এল্টো এখন আপোনাৰ কমটি দামত AC থকা গাড়ী এই গৰমত মাত্ৰ 1,70,000 টকা দিলে আমি গাড়ীখন আপোনালোকক দিব পাৰিম DP CP নহয় ডাইৰেক্ট কেছ ডাইৰেক্ট গাড়ী পাব কিবা এটা চাই দিম নেক্সট আপোনাৰ 2018 চুইফ্ট 50,000 ভিতৰতে চলি আছে গাড়ীখন আৰু দাম ৰাখিছোঁ 5,80,000 5,80,000 গাড়ী খুব ধুনীয়া কণ্ডিশ্যন হয় XN 19 মডেল ইয়াৰ প্ৰাইচ আছে আপোনাৰ 5,50,000 আস্কিং দাম বাৰ্গেনিং হ'ব 31,000 কিলোমিটাৰ চলি আছে কেৰি 2021 ডিচেম্বৰ মানে 22 ডিচেম্বৰ 22 চনৰ ডিচেম্বৰ মাহৰ গাড়ী মাত্ৰ 11,000 কিলোমিটাৰ চলি আছে 11,000 ফুল পেপাৰ্ছ আপ টু ডেট ইয়াৰ আমি দাম ৰাখিছোঁ 4,80,000 টকা আস্কিং তাতে নিগচিয়েবল হ'ব আৰু ডাউন পে'মেণ্টত লওঁ বুলি ক'লে 1-1.5 লাখ টকাৰ ভিতৰত আৰামত গাড়ী পাই যাব AC Gold TDI ইঞ্জিন BS4 ডিজেল ফুল আপ টু ডেট পেপাৰ্ছ চাৰিওটা টায়াৰ নতুন 75,000 কিলোমিটাৰ ৰান প্ৰাইচ আছে 3,50,000 আস্কিং 3,50,000 নেক্সট আছে AC Gold পেট্ৰল 21 মডেল 32,000 মান কিলোমিটাৰ চলি আছে দুইখন গাড়ী আছে মোটামুটি কণ্ডিশ্যন দুইখনে মোটামুটি একে আছে 32,000 কিলোমিটাৰ চলি আছে দুইটা একে মডেলে হয় AC Gold পেট্ৰল ইয়াৰ আপোনাৰ ফিটনেছ 26লৈকে দুইখনৰ গাড়ী ফিটনেছ ইঞ্চুৰেঞ্চ সকলোবিলাক পেপাৰ্ছ অ'কে আছে ইয়াৰ আমি দাম ৰাখিছোঁ 3,80,000 3,80,000 তাৰ ভিতৰতে আপুনি ডাউন পে'মেণ্টত ল'লে 1 লাখৰ পৰা 1,50,000 টকা ডাউন পে'মেণ্ট দিলে গাড়ী আমি আপোনালোকক ওলাই দিব পৰা যাব বলেৰো পিকআপ এক্সট্ৰা লং 1.7 ইয়াৰ আপোনাৰ ফিটনেছটো জাষ্ট আমি বনাই ৰাখিছোঁ 2 বছৰৰ কাৰণে পূৰা ফিটনেছ পাব ইঞ্চুৰেঞ্চ পাব পলিউশ্যন সকলো কাগজ অ'কে পাব দাম ৰাখিছোঁ 7,50,000 1.7 এক্সট্ৰা লং তাতে কিবা এটা নিগচিয়েবল হ'ব আৰু ডিপিত লওঁ বুলি ক'লেও এয়া 1-1.5 লাখ টকা ডিপিত এইখনো ওলাই যাব 800 ইউৰো 2 বেষ্ট মডেল এখন আপোনাৰ ইউৰো 2 হয় হিলছ এৰিয়াৰ কাৰণে খুব ভাল গাড়ী হয় AC নাই এইটো আপোনাৰ ৰাফ ইউজ কৰিবৰ কাৰণে এইটো আপোনাৰ হিচাপৰ দামতে পাব নেক্সট আমাৰ বলেৰো পিকআপ এখন আছে এইখন আপোনাৰ ৱেগনাৰ দেখাই লৈছোঁ ৱেগনাৰ ZXI 2020 42,000 কিলোমিটাৰ ৰান ফাৰ্ষ্ট অ'নাৰ গাড়ী ইয়াৰ আমি প্ৰাইচ ৰাখিছোঁ 5,40,000 টকা আস্কিং 5,40,000 টকা আস্কিং গাড়ীৰ ভিতৰতো দেখাই দিয়ক ইণ্টেৰিয়ৰৰ পৰা আদি কৰি গাড়ী একদম A to Z ক্লিয়াৰ পাব টাচ স্ক্ৰীন মিউজিক চিষ্টেম কোম্পানী ফিটেড লাগি আছে বেক চাইডে ৱেপাৰ আছে খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী এইখন আমি 5,30,000 টকা দি দিম আমি নেক্সট ক'ব বলেৰো পিকআপ BS4 গাড়ী দুখন আছে আমাৰ লগত এইখন 2018 এইখনো 2018 এইখনতো বডিটো একেবাৰে ইউজে হোৱা নাই এই দুইখন গাড়ী আমি কিলোমিটাৰ মোটামুটি 60-65,000 কিলোমিটাৰ চলি আছে কাগজ দুইখনৰে অ'কে পাব ফিটনেছ বা পাৰ্মিটৰ পৰা আদি কৰি সকলোবিলাক পাৰ্মিট নালাগে এখন গাড়ীত ফিটনেছ ইঞ্চুৰেঞ্চ পলিউশ্যন সকলোবিলাক কাগজ অ'কে পাব আৰু দাম ৰাখিছোঁ 6,70,000 টকা আস্কিং দুইখন গাড়ীৰ দাম ছেইম
এইখনো 6,70,000 আস্কিং, এইখনো 6,70,000 আস্কিং। যোনখন আপোনালোকৰ পচন্দ হয় সেইখনে আপোনালোকে ল'ব পাৰিব। আৰু ডাউন পে'মেণ্ট বুলি ক'বলৈ গ'লে 1 লাখৰ পৰা 1,50,000 টকা ডিপিত আৰামত ওলাই যাব। এখন আছে অল্টো 800 2020 মডেল, আৰু কিলোমিটাৰ ক'বলৈ গ'লে 40,000 to 45,000 কিলোমিটাৰ চলি আছে। চিলভাৰ কালাৰত গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে, ফাৰ্ষ্ট পাৰ্টি গাড়ী হয়। গাড়ী আমি প্ৰাইচ ৰাখিছোঁ 3,70,000 টকা আস্কিং, আৰু ফাইনেন্সত লওঁ বুলি ক'লে 80,000, 1 লাখ, 1,20,000 সেইটো প্ৰফাইল চাই পেলাই ডিপিত ওলাই যাব। আৰু যদি 750 স্ক'ৰ হয়, 750 স্ক'ৰ হয়তো একো কাগজ পত্ৰ নোহোৱাকৈ গাড়ী পাই যাব। নেক্সট পাইছে আমি এক্সপ্ৰেছো 2021 মডেল। গাড়ী চলি আছে মাত্ৰ 12,000, 12,000 কিলোমিটাৰ ৰানিং। ফাৰ্ষ্ট অ'নাৰ গাড়ী, খুব ধুনীয়া কণ্ডিশ্যন। 12,000, 10,000, 15,000, 20,000 চকলে গাড়ী মানে এক্সিডেণ্ট বাদ দি বাকী চাবলৈ কোনো ইছ্যু নাথাকে। এক্সিডেণ্টেল গাড়ী নহয়, আমি এক্সিডেণ্টেল গাড়ী বিক্ৰীয়ে নকৰোঁ। সেই হিচাপত চালে আপোনালোকে একদম মানে টেনশ্যন ফ্ৰী গাড়ী ল'ব পাৰে। ফুল্লি অৰিজিনেল কালাৰ আছে। ইয়াৰ আমি দাম ৰাখিছোঁ 4,70,000 টকা আস্কিং, 2021 মডেল VXI, আৰু কিলোমিটাৰ 12,000, মাত্ৰ 12,000। অল্টো K10 2015, 50,000 ভিতৰত গাড়ী চলি আছে। এইখন আপোনাৰ ছেকেণ্ড অ'নাৰ গাড়ী হয়, 50,000 ভিতৰত চলি আছে, ছেকেণ্ড অ'নাৰ গাড়ী, চিলভাৰ কালাৰত আছে। ইয়াৰ দাম ৰাখিছোঁ 3,30,000 টকা আস্কিং, অল্টো K10 VXI। এইখনো ফাইনেন্সত ল'ব পাৰিব। নেক্সট এখন অল্টো 800 আৰু এখন আছে। এইখন আপোনাৰ 2016 বা 17 গাড়ী হ'ব। এইখনৰ আমি দাম ৰাখিছোঁ 3,10,000 টকা আস্কিং। গাড়ী খুব ধুনীয়া কণ্ডিশ্যন আছে, কিলোমিটাৰ 50ৰ তলতে আছে। নেক্সট এখন আছে 2020 আৰু এখন অল্টো 800 আছে, চিলভাৰ কালাৰত, 42,000 কিলোমিটাৰ চলিছে। এইখনো ফাৰ্ষ্ট অ'নাৰ গাড়ী হয়। ইয়াৰ আমি প্ৰাইচ ৰাখিছোঁ 3,80,000 টকা আস্কিং, তাৰ ভিতৰতে হৈ যাব দামাদমি। আৰু এখন আছে অল্টো K10, সেইখন কেছত ল'ব লাগিব। 2011 মডেলৰ গাড়ী হয়। কণ্ডিশ্যন খুব ধুনীয়া, ফুল অৰিজিনেল কালাৰ আছে, টায়াৰ ভাল আছে। মোটামুটি 49,000 মান কিলোমিটাৰ চলি আছে। ইয়াৰ প্ৰাইচ আমি ৰাখিছোঁ 2,35,000, খালি কেছত হ'ব গাড়ীখন, অনলি কেছত হ'ব। এতিয়া দেখা পালে আপোনাৰ সকলোখিনি গাড়ী দেখুৱালোঁ। স্ক্ৰীণ নাম্বাৰ আহিছে, আপোনালোকে কণ্টেক্ট কৰি লওক। আৰু আপোনালোকে যোনটো দাম কৈছে তাত আপোনালোকে হাই প্ৰাইচ বুলি নক'ব। মেইন কথা হৈছে যোনটো কৈছে আস্কিং, মই আপোনালোকক বাৰে বাৰে কৈছোঁ, আগৰ ভিডিঅ'টো কৈছোঁ যে আস্কিং প্ৰাইচ। এতিয়া যোনটো বস্তুৰ দাম 2 লাখ টকা, সেইটো মই আপোনালোকক 10 লাখ টকাও খুজিব পাৰোঁ, কিন্তু আপোনালোকে ভাবি আছে যে সেইটো দাম 2 লাখ। আপোনালোকে যোনটো দাম কয় সেই দামত যদি দিব পাৰে তো সেইটো আপোনালোকে নিব পাৰিলে। হাই প্ৰাইচ কৈ লাভ নাই, দাম চবেই খুজিবই, সেইটো এটা নিয়মে, বিজনেছৰ এটা নিয়মে। আপোনালোকে আহক, ভাল ভাল গাড়ী পাব, আৰু ইমান ধুনীয়া সুবিধা দিছে। বাইকৰ এক্সচেঞ্জ হ'ব, আপোনাৰ 95% লোন, মানে জিৰ' ডাউন পে'মেণ্টতে লোন, কোনো ডকুমেণ্টছ নালাগে, উইদাউট ডকুমেণ্টছত আপোনালোকে ইয়াৰ পৰা গাড়ী পাই যাব। টেষ্ট ড্ৰাইভ ভেৰিফাই আপোনালোকে ইয়াত কৰি ল'ব, আৰামছে পাৰিব ন? টেষ্ট ড্ৰাইভ ভেৰিফাই কৰিব পাৰিব, ভেৰিফাই কৰিব। খালি আৰু এবাৰ মই কওঁ, একো ডকুমেণ্টছ নোহোৱাকৈ চিভিল স্ক'ৰ 750 ওপৰত হ'ব লাগিব। ওপৰত ন? 750 মোটামুটি 750, মোটামুটি 750 পৰা আপোনালোকে একো ডকুমেণ্টছ নোহোৱাকৈ গাড়ী পাব। কিন্তু বাকী যিখিনি কাষ্টমাৰ আহিব, তেওঁলোকৰ চিভিল স্ক'ৰ 650, 550, তেওঁলোকৰ সম্পূৰ্ণ ডকুমেণ্টছ লাগিব। তেওঁলোকৰ সম্পূৰ্ণ ডকুমেণ্টছ লাগিব। এইটো এটা ভাল সুবিধা দিছে। আহক, ঋতু কাৰ প্লেচত ভাল ভাল গাড়ী উঠাইছে। আগৰ ভিডিঅ' এতিয়া ভিডিঅ' কম্পেয়াৰ কৰি চাব, বেলেগ বেলেগ গাড়ী আছে। আপোনালোকে SUV, হেডস্পেক, ছেডান, পাইছোঁ অমনিও পাই যাব। আপোনালোকে ভাল ভাল গাড়ী আছে, কমাৰ্চিয়েল ল'লে কমাৰ্চিয়েলো পাই যাব। আপুনি কিবা ক'ব? মোৰ ক'বলৈ মানে কি আছে, চাওক, আপোনালোকে গাড়ীটো ছেকেণ্ড হেণ্ড চবতে পায়। আজিকালি ৰাস্তাই ৰাস্তাই ছেকেণ্ড হেণ্ড গাড়ী পায়, ছেকেণ্ড হেণ্ড গাড়ী ডিলাৰ আছে। কিন্তু ছেকেণ্ড হেণ্ড গাড়ী ডিলাৰ থাকিলেই নহ'ব, কোৱালিটি মেইনটেইন কৰাটো বহুত ডাঙৰ কথা। আমাৰ ইয়াত আহি পেলাই আপোনালোকে ল'ব নালাগে যে আপোনালোকে আহিব ল'বই লাগিব, এইটো কথা নহয়। আপোনালোকে আহি পেলাই গাড়ীখন জাষ্ট এবাৰ চাওক, ভেৰিফাই কৰি চাই লওক যে গাড়ীখন প্ৰকৃততে ভাল নে কোৱা নিচিনা। আমি মুখেৰে কৈছোঁহে, কোৱা নিচিনা প্ৰকৃততে হয়নে নহয়। কিছুমানে মিছাও ক'ব পাৰে, আহক আহক ভাল 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 বুলি মাতি আনিব, ইয়াত দেখিব এক্সিডেণ্ট আছে, মাৰ খোৱা আছে, কিবা কিবি আছে, তেনেকুৱা আমাৰ লগত পাব নেকি, সেইটো বস্তু আপোনালোকে চাই লওক। আমি আপোনাক ডাঠি ক'ব পাৰোঁ যে আমাৰ গাড়ী এক্সিডেণ্টেল গাড়ী 100% নহয়। আৰু আপোনাৰ যোনটো কিলোমিটাৰ চলা এইবিলাক খুব জেনুইন পাব, একো প্ৰব্লেম নাপায় তাত। আপোনালোকে ছাৰ্ভিচ ৰেকৰ্ড চাই ল'ব পাৰে। আপোনালোকে গাড়ী কিনাৰ আগত যে আহি পেলাই কিনি ল'ব একো নোচোৱাকৈ, সেইটো কথা নহয়। আপোনালোকে আহি এদিন গাড়ীখন চাওক, চাই পেলাই গাড়ীখন ছাৰ্ভিচ ৰেকৰ্ড চাই কি চাই, আপোনালোকে যিহেতু পইচা দি কিনিব, সকলোবিলাক বস্তু ভেৰিফাই কৰি চাই লওক। তাৰপিছত আপোনালোকে যেতিয়া ছেটিছফাইড হ'ব যে ল'ব পাৰিম, তাৰপিছত আপোনালোকে ল'ব। মোৰ ক'বলগীয়াখিনি সিমানেই আছে।
বাকী আজিকালি ছেকেণ্ড হেণ্ড গাড়ীৰ কথানো কি ক'ব, চবতেই পায়। অ'কে, তো এইখিনিয়ে ক'ব লাগিছিল। যদি চেনেলটো নতুন আছে ছাবস্ক্ৰাইব কৰিলেও, যদি ভিডিঅ'টো ভালে লাইক কৰিব, স্ক্ৰীণ নাম্বাৰ আছে আপোনালোকে এতিয়াই কণ্টেক্ট কৰক, কিজানে আপোনাৰ হাতৰ পৰা সপোনৰ গাড়ীখন উলিয়াই দিব পাৰে। তাৰ আগলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই, জয় অসম।